নমস্কাৰ, মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আৰু আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে এয়া ঔটেঙাৰ আচাৰ। এয়া দেখিছেনে ঔটেঙাৰ আচাৰ? মই ধুনীয়াকৈ প্লেটত সজাই থৈছোঁ আৰু দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে? দেখিবলৈও যিমান ধুনীয়া হৈছে খাবলৈও সিমানেই ভাল হয়। আৰু ঔটেঙা আচাৰ চবেই বনাব জানেই, তথাপিতো মইনো কেনেকৈ বনালোঁ তাকে মই আপোনালোকৰ আগত দেখুৱাম। আহকচোন মই কেনেদৰে ঔটেঙাৰ আচাৰ বনালোঁ তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। ঔটেঙাৰ আচাৰ বনাবৰ কাৰণে আমাক লাগিব ঔটেঙা। এয়া মই 2টা ঔটেঙা লৈ লৈছোঁ। এয়া দেখিছেনে ধুনীয়া একেবাৰে কেঁচা ঔটেঙা হয়। আৰু এই ঔটেঙা 2টা মই ভাল ধৰণে ধুই লৈছোঁ আৰু এতিয়া সৰু সৰুকৈ কাটি আপোনালোকৰ আগত দেখুৱাম। এয়া ঔটেঙা 2টা মই দুফাল দুফাল কৰি ল'লোঁ। তাৰপিছত এয়া এনেদৰে কাটি লৈছোঁ। এয়া এতিয়া আমি এই মাজৰ এয়া বীজটো উলিয়াই দিম। আগৰ দিনত আমাৰ মাহঁতে কয় এই বীজটোৰে বোলে, এয়া দেখিছেনে, এই বীজটোৰে বোলে মূৰ ধুলে একদম চুলি ধুনীয়া হয় আৰু খুব ফেনাই। আগতে আমাক এনেদৰে ধুবলৈ দিয়ে। আজিকালি আৰু ধোৱা নহয় বাৰু, কিন্তু সৰুতে আমি খুব ধুইছিলোঁ এই বীজটোৰে। বহুত ফেন ওলায়, চুলিৰ কাৰণে বহুতেই ভাল। এয়া এইদৰে মই এতিয়া সৰু সৰুকৈ কাটি গোটেই ঔটেঙাখিনি সৰু সৰুকৈ কাটি ল'ম। ঔটেঙাখিনি মই ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া মই এই ঔটেঙাখিনি কুকাৰ এটাত দি দিম। এইটো কুকাৰতে দি দিম। এয়া কুকাৰত দি পেলানি ইয়াত মই আধা গিলাচ পানী দিম। বেছি পানী নহয়, এয়া আধা গিলাচ। বেছি পানী দিব নালাগে আৰু একেবাৰে কোমল ঔটেঙা হয়, সেইকাৰণে কম পানীতে মাত্ৰ এটা চিটিতহে আমি এইখিনি সিজাই ল'ম। আৰু এয়া নিমখ এচামুচ মই মিলাই দিছোঁ। আমাৰ নিমখ দিয়া হৈ গ'ল। এতিয়া ইয়াতে মই অকণমান এয়া হালধি অকণমান দি দিছোঁ। আৰু এতিয়া এই কুকাৰটো গেছত উঠাই দিম আৰু এটা চিটি মৰাৰ পিছত আমি গেছটো বন্ধ কৰি কুকাৰটো ঠাণ্ডা হ'বলৈ দিম। এয়া ঔটেঙাখিনি মই কুকাৰৰ পৰা চাকনি এখনত উলিয়াই ল'লোঁ। চাকনিখনত এখন ডাঙৰ চাকনি হয়, দেখিছেনে? ডাঙৰ চাকনিখনত উলিয়াই ল'লে কি হ'ব, পানীখিনি ধুনীয়াকৈ নিগৰি যাব আৰু ফৰফৰীয়া হৈ যাব। আৰু যদি আপোনালোকৰ এনেকুৱা চাকনি নাথাকে, বাঁহৰ খৰাহী থাকে, আমাৰ বাঁহৰ খৰাহীত দিলেও ধুনীয়াকৈ পানীখিনি নিগৰি যায়। আৰু কেতিয়াবা ষ্টীলৰো খৰাহী থাকে ফুটা থকা, বা থালি থাকে ফুটা থকা, তেনেকুৱাবিলাকত দিলেও ধুনীয়াকৈ পানীখিনি নিগৰি যাব। আৰু অকণমান দেৰি থৈ দিব লাগে, পানী নিগৰি ধুনীয়াকৈ ফৰফৰীয়া হৈ যাব। ৰ'দত নিদিলেও হয়, দিলেও একো কথা নহয়, দিলে ভালেই। যদি আপুনি সোনকালে বনাব বিচাৰে তেতিয়া অলপ দেৰি ফেনৰ তলত বা অকণমান দেৰি থৈ দিলে পানীখিনি নিগৰি ধুনীয়া ফৰফৰীয়া হৈ যাব। এয়া মোৰ হৈ গৈছে, দেখিছেনে? একদম পানী অকণমানো নাই, একেবাৰে ফৰফৰীয়া হৈ গৈছে। আৰু এতিয়া এইখিনি আৰু অকণমান পানী নিগৰে মানে মই মছলাখিনি ভাজি ল'ম, মছলা তৈয়াৰীখিনি কৰি ল'ম। মছলা ভাজিবৰ কাৰণে মই গেছত কেৰাহীখন উঠাই দিলোঁ আৰু এয়া আমাৰ জিৰা লৈছোঁ এচামুচ, ইয়াতে দি দিছোঁ। আৰু এয়া চফ লৈছোঁ, চফ 1.5 চামুচমান হ'ব, ইয়াতে দি দিছোঁ। আৰু এয়া আমাৰ আজৱাইন হয়, জনি আধা চামুচ। অকণমান আমি মেথি গুটি লৈছোঁ আৰু এয়া লং লৈছোঁ 4টা আৰু 2টা ইলাচি, এয়াও মই ইয়াতে দি দিছোঁ। আৰু এতিয়া এইখিনি মই অকণমান ভাজি ল'ম। বেছি ভাজিব নালাগে, অকণমান ভাজিলেই হ'ব। আৰু লগতে এয়া হৈছে বগা সৰিয়হ 1.5 চামুচো মই দি দিছোঁ। এয়া আমাৰ হৈ গ'ল, বহুত বেছি দেৰি নাভাজোঁ। অকণমান মানে সেমেকা ভাৱটো গ'লেই হ'ব, তেতিয়া পিচিবলৈ ভাল হ'ব। আৰু এইখিনি এয়া মই গেছটো অফ কৰি দিলোঁ আৰু এইখিনি এতিয়া মই মিক্সিত ধুনীয়াকৈ পিচি ল'ম। এয়া কেৰাহীতে মই অলপ তেল দি দিলোঁ আৰু তেলখিনিও গৰম হৈ গ'ল। এতিয়া আমি এয়া ঔটেঙাখিনি ইয়াতে দি দিম লাহে লাহে। এয়া আৰু এইখিনি আমি ধুনীয়াকৈ লৰাই দিম এতিয়া।
এয়া আমি ধুনীয়াকৈ লৰাই দিছোঁ। এয়া আমি ধুনীয়াকৈ লৰাই দিছোঁ আৰু অকণমান ভাজি ল'ম। ভাজি এইকাৰণে লৈছোঁ, ইয়াত অকণমান যদিও পানী আছে তেতিয়া ভাজি দিলে পানীখিনি নাইকিয়া হৈ যাব আৰু শুকান হৈ পৰিব, সেইকাৰণে অকণমান ভাজি লোৱা হয়। বহুত বেছি ভাজিব নালাগে, নতুবা টাইট হৈ যাব, কৰ্কৰীয়া হ'ব। অকণমানে ভাজিব লাগে। এয়া মই ভাজা হৈ গৈছে। এতিয়া মছলাখিনি দি দিওঁ, মিলাই দিওঁ। এইখিনি মই পিঠা মছলাখিনি ইয়াতে আমি মিলাই দিলোঁ আৰু অকণমান ধনিয়া দিওঁ। ধনিয়া মই দিয়া নাছিলোঁ কাৰণ মোৰ পিছা ধনিয়া আছিল, সেইকাৰণে এয়া মই এচামুচ ধনিয়া দি দিছোঁ আৰু অকণমান জালুকৰ গুড়িও দি দিওঁ। জালুকৰ গুড়ি দিলেও অকণ ভাল হয়। এয়া আধা চামুচতকৈ কম অকণমান জালুকৰ গুড়ি দি দিছোঁ আৰু এয়া হৈছে কালা জিৰা, কলঞ্জি বুলি যে কয়, এয়া আচাৰত দিলে খাবলৈ বহুত ভাল হয়। এয়া অকণমান মিলাই দিছোঁ আৰু লগতে আমি অকণমান জলকীয়াও দিব লাগিব। জলকীয়া দিয়া নাছিলোঁ, এয়া দেখিছেনে, অকণমান জলকীয়া দি দিছোঁ। এতিয়া এইখিনি মই ভালদৰে মিলাই দিম ইয়াত ধুনীয়াকৈ। মছলাখিনি যাতে আটাইবোৰ ঔটেঙাৰ পিছতে লাগে তেনেদৰে মই ধুনীয়াকৈ মিলাই দিম আৰু ইয়াত অকণমান হালধি দি দিওঁ। হালধি আমি দিছোঁৱে, হালধিৰ ৰং ধুনীয়া আহিছে। এতিয়া মছলা দিয়াৰ কাৰণে অকণমান হালধি দি দিলোঁ আৰু নিমখো আমি দিয়াই আছিলে সিজাওঁতে, তথাপিতো অকণমান ইয়াত নিমখো আমি দি দিছোঁ আৰু এতিয়া ধুনীয়াকৈ আমি এইখিনি মিলাই দিম। এয়া দেখিছেনে, ধুনীয়াকৈ মিলাই দিছোঁ। আৰু ইয়াতে মই অকণমান কাশ্মীৰী লাল মিৰ্চ দি দিওঁ। কাশ্মীৰী লাল মিৰ্চখন দিলে কালাৰটো বহুত ধুনীয়া আহে, সেইকাৰণে অকণমান লাল মিৰ্চ পাউডাৰ দি ভালদৰে এতিয়া আমি এয়া মিলাই দিম। এয়া দেখিছেনে, ইমান ধুনীয়া হৈ গৈছে আৰু স্মেলটো বহুত ধুনীয়া আহিছে একেবাৰে। এনেদৰে ঔটেঙাৰ আচাৰকণ বনালে খাবলৈ বহুত সোৱাদ লগা হয় আৰু বহুত দিনলৈ থ'ব নালাগে। আমি সিজাই লৈছোঁ নহয়, 2 এদিনৰ পিছতে এইখিনি মছলাখিনি ভালকৈ অকণমান গলি যোৱালৈকে 2 এদিন লাগিব, তাৰপিছতে এইখিনি খাব পৰা হয়। সেইকাৰণে আমি ঔটেঙাখিনি সিজাই লৈছোঁ আৰু ঔটেঙাখিনি নিসিজোৱাকৈও বনাব পাৰি। তেতিয়া কি হ'ব, ঔটেঙাখিনি গলিবলৈ টাইম লাগিব আৰু সোনকালে খাব নোৱাৰি। আৰু এতিয়া আমি যে সিজাই ল'লোঁ, সেইকাৰণে ধুনীয়াকৈ আমি 2-4 দিনৰ পিছতে আমি ঔটেঙাৰ আচাৰখিনি খাব পাৰিম। ঔটেঙা আচাৰখিনি খাবলৈ বহুতে সোৱাদ লগা হয়। তাৰ উপৰিও ঔটেঙা আমি খাব লাগে, কাৰণ ঔটেঙা খালে আমাৰ বহুত বেমাৰৰ পৰা ৰক্ষা পোৱা যায়। যাৰ হাই BP আছে, ব্লাড চুগাৰৰ পেচেণ্ট হয় আৰু হাৰ্টৰ প্ৰব্লেম আছে, তেওঁলোকে এই ঔটেঙা খালে, ঔটেঙা আচাৰ কৰিয়েই নহয়, দাইলত দি খাওক বা যি ধৰণে খাওক, ঔটেঙা খালে এইবোৰ বেমাৰৰ পৰা অলপ ৰক্ষা পাব পাৰি। এয়া দেখিছে আমাৰ কিমান ধুনীয়াকৈ হৈ গৈছে আৰু কথা পাতোতে পাতোতে আমাৰ আচাৰে তৈয়াৰী হৈ গ'ল। এয়া ধুনীয়াকৈ হৈ গৈছে দেখিছেনে। এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু এইখিনি ঠাণ্ডা হ'লে মই আপোনালোকক প্লেটত ধুনীয়াকৈ দেখুৱাম। এয়া ঔটেঙা আচাৰ ভৰাবৰ কাৰণে মই বটলটো আপোনালোকক দেখুৱাই দিছোঁ। মই এটা এয়া চিচাৰ বটল লৈছোঁ আৰু বটলটো ধুনীয়াকৈ মই ধুই একদম ৰ'দত শুকুৱাই লৈছোঁ, যাতে অকণমানো পানী নাথাকে। আৰু চিচাৰ বটল ল'লে ভাল হয়, প্লাষ্টিকৰ বটলো ল'ব পাৰি বাৰু, কিন্তু চিচাৰ বটল ল'লে বেছি ভাল হয়। বটলটো বহুত ধুনীয়াকৈ শুকুৱাই ল'ব লাগে। অকণমানো যদি পানী থাকে বা আমি আচাৰখিনি ওলাওঁতে চামুচখনতো যদি অকণমান পানী থাকে, তেতিয়া আচাৰখিনি বেয়া হৈ যাব। সেইকাৰণে আমি বহুত সাৱধানতাৰে আচাৰ ইউজ কৰিব লাগে, যাতে অকণমানো পানী আচাৰত নপৰে বা আচাৰলৈ তিতা চামুচখনো নাযায়। এতিয়া মই আপোনালোকক আচাৰখিনি দেখুৱাম। এয়া চাওকচোন, মোৰ আচাৰখিনি মই কেৰাহীৰ পৰা ধুনীয়াকৈ ওলোৱাই পেলানি এতিয়া এয়া
প্লেটত সজাই দিলোঁ। দেখিছেনে, দেখিবলৈ কিমান ধুনীয়া লাগিছে আৰু একেবাৰে দেখিয়ে খাওঁ খাওঁ লগা নাইনে আচাৰখিনি? একেবাৰে ধুনীয়া লাগিছে চাওকচোন। আৰু এই আচাৰখিনি দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈও বহুত ভাল হয় আৰু সোৱাদ লগা হয়। আৰু এতিয়াই খাব পাৰি, কাৰণ আমি আচাৰখিনি সিজাই লৈছোঁ নহয়। সিজাই লোৱাৰ কাৰণে আচাৰখিনি সোনকালে খাব পাৰি। আৰু নিসিজোৱাকৈও আচাৰ বনাব পাৰি। তেতিয়া অকণমান ঔটেঙাখিনি গলিবৰ কাৰণে, মানে কোমল হ'বৰ কাৰণে সময় লাগে। তেতিয়া সোনকালে খাব নোৱাৰি। আৰু সোনকালে খাওঁ বুলি ভাবিলে আচাৰখিনি অকণমান সিজাই ল'ব লাগে। মই কুকাৰত সেইকাৰণে সিজাই লৈছিলোঁ। আৰু ঔটেঙা আচাৰ সকলোৱে বনাব জানেই। আৰু মই ভাবিলোঁ মইনো কেনেকৈ ঔটেঙাৰ আচাৰ বনাওঁ আপোনালোকৰ আগত দেখুৱাওঁ। কাৰণ মই যি বস্তু বনাওঁ আপোনালোকৰ আগত ভিডিঅ' কৰি দেখুৱাওঁৱেই। সেইকাৰণে মই এইখিনি মিঠা ঔটেঙা আচাৰ নহয় দেই, এইখিনি নিমখীয়া হয়। মিঠা ঔটেঙাৰ আচাৰৰ ৰেচিপিটো মই আগতে দিলোঁ বাৰু, আপোনালোকে চাব। আৰু এতিয়া আপোনালোকে দেখিলেই মই আচাৰখিনি কেনেকৈ বনালোঁ। যদি চাই ভাল পালে তেতিয়াহ'লে আপোনালোকেও বনাই চাব পাৰিব। আৰু মোৰ এটা লাইক কৰি দিব আৰু কমেণ্টছত লিখিব কেনেকুৱা পালে। ভিডিঅ'টো শ্বেয়াৰ কৰিও দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ তেওঁলোকে পাই থাকিব আৰু আগৰ পুৰণা ভিডিঅ'বোৰো তেওঁলোকে পাব। বহুত আচাৰৰ ৰেচিপি আছে, তেওঁলোকে তেতিয়া সেইবোৰো চাব পাৰিব। আৰু ভিডিঅ'টো আপোনালোকে ইমান দেৰিলৈকে চোৱাৰ কাৰণে আপোনালোকক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু সঁচাকৈ আপোনালোকে যিদৰে মোক মৰম কৰিছে, মোৰ চেনেলটো সহায় সমৰ্থন কৰি আগবঢ়াই লৈ গৈছে, সেইকাৰণে আপোনালোকক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা কৰিছোঁ আৰু আপোনালোকৰ ওপৰত বিশ্বাসো কৰিছোঁ এইদৰে যেন মোৰ চেনেলটো আগবঢ়াই লৈ যায়, আপোনালোকৰ সহায় সমৰ্থনৰ কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যায়। আৰু আজিলৈ মই ভিডিঅ'টো ইমানে সামৰিছোঁ। শেষত আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰি নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ' মই ইমানতে সামৰিলোঁ।